গোটেইখিনি স্কুলৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ পৰিশ্ৰমত আমি টকা আবণ্টন পাবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ ওপৰালি হাইস্কুল, লগতে আমাৰ আৰবি হাইস্কুল, লগতে আমাৰ ছয়গাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, এই তিনিখন স্কুলৰ আজি শুভ উদ্বোধন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। শুভ উদ্বোধনৰ কাম আজি হৈ গ'ল মাননীয় মুখ্যমন্ত্ৰীপদৰ পৃষ্ঠপোষকতাত। আৰু তাৰ লগে লগে আধাৰশিলা আমাৰ ইতিমধ্যে পলাশবাৰী বইজৰ কাম চলিব, আৰম্ভ হ'ব। আমাৰ ৰামপুৰ হাইস্কুলৰ কাম আৰম্ভ হ'ব 2 এদিনৰ ভিতৰতে। এইখিনি কাম 2 এদিনৰ ভিতৰতে ষ্টাৰ্ট হ'ব। চ' মাননীয় মুখ্যমন্ত্ৰীপদৰ পৃষ্ঠপোষকতাত পলাশবাৰী সমষ্টিয়ে বহুকেইখন স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, অকল 5খন স্কুলৰ যি উল্লেখ কৰিছে একেখিনি নহয়, বাকী বিভিন্ন অনুষ্ঠান আমাৰ স্কুলবিলাকতো লাইব্ৰেৰী হওক বা আমাৰ কম্পিউটাৰ ক্লাছেই হওক, বিভিন্ন ধৰণৰ আমি অনুদান পাবলৈ আমি সক্ষম হৈছোঁ। আমি ইয়াৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে জানো আমি IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আমি পাবলৈ সক্ষম হৈছোঁ। আজি ইউনিভাৰ্চিটি আমি পাবলৈ সক্ষম হৈছোঁ। আয়ুৰ্বেদিক কলেজৰো কাম প্ৰচেছ কমপ্লিট হৈছে, তাৰ কামত 2 এদিনতে আৰম্ভ হ'ব। এই সকলোখিনি কথা মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আমি পলাশবাৰী সমষ্টিলৈ পাবলৈ হৈছোঁ, দক্ষিণ কামৰূপৰ ৰাইজে পাবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোৱে এটা নতুন আলোড়ন, নতুন পৰিৱেশ আমাৰ সকলো ছাত্ৰ ছাত্ৰীক দিব, আৰু ছাত্ৰ ছাত্ৰীসকলে এটা ভাল পৰিৱেশত পৰি তেওঁলোকে নিজৰ নিজৰ জীৱনত আগবাঢ়ি যাব, নিজকে সকলে এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজৰ জীৱনত আগবাঢ়ি যাব, তাকে কামনা কৰিছোঁ। আজি আমাৰ একচুৱেলি 5খন যদি ধৰা যায়, 3খন বিদ্যালয় সম্পূৰ্ণ হৈছে কাম, আৰু আমাৰ 2খন বিদ্যালয়ৰ আজি আধাৰশিলা সম্পূৰ্ণ হোৱা বুলি ক'ব পাৰি। আমাৰ ইয়াৰ উপৰিও আমি লিষ্ট বনাই আছে, আমাৰ ফেজ ৱাইজ লিষ্ট আহিব। আমাৰ অকল এইকেইখন স্কুলে নহয়, আমাৰ বহুকেইখন স্কুল আৰু কৰিব লগা আছে, সেইখিনিৰো ইতিমধ্যে লিষ্ট প্ৰস্তুত হৈ আছে। অনাগত দিনবিলাকত তেওঁলোককো সেই স্কুলবিলাকৰো নিৰ্মাণ কাৰ্য ঠিক কৰি কৰা হ'ব। আৰু আপোনালোকে জানে যে আমাৰ নহিৰা গৰিমাৰা হাইস্কুলক আমাৰ ইতিমধ্যে প্ৰাইম মিনিষ্টাৰ চি স্কুল হিচাপে স্থাপন কৰা হৈছে, আৰু তেওঁলোকৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ তাত টকা দিয়া হৈছে। ধন্যবাদ।